Welcome back to my channel, and you are watching English Flight, and I am Parthojit Bora. So I am bringing for you very different topic for today's video. So I am not going to discuss about the prose and poetry of your course. Now very important part I am going to discuss, that is related to the examination. Undoubtedly you have seen the thumbnail. What I am going to discuss about the previous year paper is very important. Final class 12 paper 2019 English. Okay, so let me go to the depth of the paper with detailed explanation and discuss about the items of the question, about the answers of the question, grammar portion, passage portion, every details. Okay, so মই এখিনিতে কওঁ যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা, কাৰণ মই এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে সকলোকে ক্লাছ 12, 11 ইভেন SSLCৰ কাৰণে ৰিলেটেড সকলোবোৰ বস্তু বনাই আছোঁ, আৰু 12ৰ হয়তো বেছিকৈ আছে অলপ, যে কিয়নো আমি এটা চেপ্টাৰ পঢ়োৱাৰ পাছত চেপ্টাৰটো আমি তাতে শেষ কৰা নাই, আমি কি কৰিছোঁ চেপ্টাৰটো ৱৰ্ড মিনিং, চেপ্টাৰটো লাইন বাই লাইন এক্সপ্লেনেশ্যন, এডিশ্যনেল কুৱেশ্যন আনচাৰ, ৰিলেটেড কুৱেশ্যন আনচাৰ, আৰু 2012ৰ পৰা 2020লৈকে যি 8-10 বছৰীয়া যি কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰ সকলো আনচাৰ্ছ আমি বনাই দি আছোঁ। গতিকে যিসকল নতুন তেওঁলোকে প্লে লিষ্টত গৈ সকলোবোৰ বস্তু পাবা, আৰু ছাবস্ক্ৰাইব কৰি ল'বা মোৰ চেনেলটো, আৰু প্লে লিষ্টত গৈ ইউ কেন ৱাচ ইটছ এণ্ড এভৰি chapters and poems related to your course. Okay, so let me start. So আমি আজি ডিছকাশ্যন কৰিম 2019ৰ এখন ইম্পৰ্টেণ্ট ক্লাছ 12 NCERT ফ্লেমিংগো তোমালোকৰ কোৰ্ছ আৰু ভিষ্টাৰ্ছ আৰু গ্ৰামাৰ মিলাই যিখন মানে তোমালোকৰ 3 আৱাৰ্ছৰ ভিতৰত 100 মাৰ্কছ কৰিব লাগে, এই ফাইনেল পেপাৰখন ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি ডিছকাশ্যন কৰিম। ডিছকাশ্যন মানে মই কি কৰিম, আনচাৰ্ছো কৈ দিম অলপ চলপ, আৰু সম্পূৰ্ণভাৱে তোমালোকক বুজাম চেপ্টাৰ কেনেকৈ আমি সম্পূৰ্ণ কৰিম পৰীক্ষাত এনেকুৱা ধৰণৰ পেপাৰ। এতিয়া চোৱা, প্ৰথমতে আহিব তোমালোকৰ ছেকশ্যন A, আৰু এই কমপ্লিট চিলেবাছখন পাবলৈ তোমালোকে মোৰ প্লেলিষ্টত গৈ গুড নিউজ বুলি এটা আছে হায়াৰ ছেকেণ্ডেৰী চিলেবাছ, তাত মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, গোটেইখন তোমালোকে PDF-ত ডাউনলোড কৰি ল'ব পাৰিবা। ক'ত কিমান মাৰ্কছ আহে, প্ৰিপজিশ্যনত কিমান আহে, ভইচত কিমান আহে, টেন্সত কিমান আহে, ৰাইটিং স্কিলত কিমান আহে, আমাৰ প্ৰ'জৰ পৰা কিমান মাৰ্কছ আহে, কবিতাৰ পৰা কিমান মাৰ্কছ আহে, ভিষ্টাছৰ পৰা কিমান আহে, 2 মাৰ্কৰ কুৱেশ্যন কিমান আহে, 5 মাৰ্কৰ কিমান আহে, 7 মাৰ্কৰ কেইটা আহে, লেটাৰ ৰাইটিঙত কিমান মাৰ্কছ আছে, ৰিপৰ্ট ৰাইটিঙত কিমান মাৰ্কছ আছে, পোষ্টাৰ আহে নে নাহে, নটিছ আহে নে, চ' এভৰি ডিটেইল। চ' ইউ মাষ্ট ভিজিট মাই প্লে লিষ্ট ফৰ গেটিং দ্য PDF ফৰ্ম অফ SS syllabus along with the marks allotment of SS final. অ'কে, চ' আমি প্ৰথমে পালোঁ ৰিডিং স্কিল 10 মাৰ্কছ। ইয়াত কি হ'ব, এটা পেছেজ দিয়া হ'ব, তোমালোকে সকলোৱে জানা এই পেছেজটো ইয়াতে আছে। আমি ৰিড দ্য ফলোইং পেছেজ কেয়াৰফুলি, আমাক পেছেজটো দিছে, আৰু পেছেজটোত কুৱেশ্যন আনচাৰ দিয়া আছে, আৰু ইয়াত 10 মাৰ্কছ আছে। মই প্ৰথম জাষ্ট এটা কৰি দিছোঁ, যে চাইট দ্য ৰিজনছ এজ টু হোৱাই চাম স্পেচিছ অফ ৱাইল্ড এনিমেলছ আৰ অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন। এই এক্সটিংশ্যন ৱৰ্ডটো কি বুজাইছে, এইখিনি এটলিষ্ট আমাৰ এটা কেপিটেল থাকিব লাগিব, আমি ৱৰ্ডবিলাক ভকেবুলাৰী অলপ চলপ জানিব লাগিব, তেতিয়া আমি পেছেজটো কৰাত সুবিধা হ'ব। এতিয়া যদি আমি ভাৰ্জ অফ এক্সটিংশ্যন মানে বুজি নাপাওঁ, তেতিয়া অলপ অসুবিধা হ'ব। চ' মই মিনিংটো কৈ দিছোঁ, ভাৰ্জ অফ এক্সটিংশ্যন মানে হৈছিলে বিলুপ্তৰ গহ্বৰত, অৰ্থাৎ বিলুপ্তি পাবলৈ ধৰা এনিমেলছবোৰৰ কথা কোৱা হৈছে, যে এই বিলুপ্তি পোৱা এনিমেলছবোৰৰ ৰিজন কি। ইয়াতে বহুতে কৰে কি, ইয়াত 2 মাৰ্কছ আছে, গোটেই পেছেজটোৰ এটা পেৰেগ্ৰাফ উঠাই দিয়ে, আৰু তেনেকৈ আনচাৰ মাৰ্কছ পায় বুলি ভাবে এক্সামত। কিন্তু মই নিজে এক্সামিনাৰ হিচাপে মই মোৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ, আই এম ছেইং ফ্ৰম মাই অ'ন এক্সপিৰিয়েঞ্চ বিং 3-4-5 times as an examiner of SS final, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ। চ' আমি কি কৰোঁ, তেনেকুৱা ধৰণৰ কুৱেশ্যন লিখিলে কোনোবাই 2ৰ ভিতৰত 1 দিওঁ, গতিকে এইটো কেতিয়াও ভুল কৰিব নালাগে। ইয়াতে কৈছে যে ৰিজন অফ দ্য অফ এনিমেলছ ফৰ অফ ৱাইল্ড এনিমেলছ আৰ অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন হোৱাৰ ৰিজনবিলাক দিছে, ইয়াত ডাইৰেক্ট আছে, দ্য ৰিজনছ ফৰ দিজ আৰ মেনি এণ্ড ভেৰাইড, বাট উই must largely blame pollution, pesticides, disturbance of the animals, natural environment, man's greed and thoughtlessness. So এইখিনি লিখি দিলে হ'ল, আমি গোটেই পেৰেগ্ৰাফটো উঠাব নালাগে। অ'কে, চ' ডেট ইজ দ্য আনচাৰ অফ দ্য ফাৰ্ষ্ট কুৱেশ্যন। চ' ঠিক তেনেদৰে আমি বাকীবোৰ কুৱেশ্যন আনচাৰ এই পেছেজটোতে পাই যাম, তোমালোকে চাই ল'বা। ইয়াতে এটা মই কৈ দিছোঁ, হুইচ এনিমেল ইজ হাণ্টেড ফৰ ইটছ ফাৰ, এইটো হৈছে চিনচিলা। ইয়াত ডাইৰেক্ট আছে আনচাৰটো, পেছেজটোৰ পৰা বিচাৰি দিছোঁ। আৰু এডজেক্টিভ ফৰ্মটো তোমালোকে চাবা, প্ৰত্যেকটো পেছেজতে 1 মাৰ্ক এটা সদায় প্ৰব্লেম হয়।
সেই 1 মাৰ্কটো কি এটা এনেকুৱা কেতিয়াবা এডভাৰ্ব দিয়ে কেতিয়াবা এডজেক্টিভ দিয়ে কেতিয়াবা নাউন ফৰ্ম দিয়ে সো তোমালোকৰ ভকেবুলাৰি আৰু গ্ৰামেটিক্যাল নলেজটো কিমান বেছি আছে হেতু টেষ্ট কৰে কাউন্সিলে বা কুৱেশ্যন পেপাৰ সেটাৰ্স বিলাকে সো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ প্যাৰেলেলি আমি অলপ যাতে গ্ৰামাৰ শিকি লওঁ নাউন এডজেক্টিভ অলপ 2-300 মান ওয়াৰ্ডছ দি আমি এটা ষ্টকত ৰাখি লওঁ পেছেজতো এটা পাম এতিয়া হেবিটেট মানে কি বাৰু হেবিটেট মানে বাসস্থান এই বাসস্থানটোৰ এডজেক্টিভ ফৰ্ম কি হ'ব তে এডজেক্টিভ হৈছে হেবিটেবল সো ইয়াত কিন্তু নাপাবা সেইটোৱে বস্তু বুজিছো এইখিনি আমাক অলপ গ্ৰামেটিক্যাল টেষ্ট কৰে তাৰপিছত ফাইণ্ড এ ৱৰ্ড ইন দ্য পেছেজ হুইচ মিনছ এ গ্ৰেট স্লটাৰ এনেকুৱা ধৰণৰ কথা এতিয়া গ্ৰেট স্লটাৰ মানে হৈছে যিবিলাকে খাদ্যৰ কাৰণে জীৱ জন্তুক হত্যা কৰে হু কিলছ ফৰ ফুড এনিমেলছ অ'কে সো স্লটাৰ ইয়াতে স্লটাৰ ৱৰ্ডটো একজেক্টলি মেছেকাৰ হ'ব হুৱেলছ আৰ মেছেকাৰ সো মেছেকাৰ ৱৰ্ডটো আমি লিখি দিম ইয়াত ঠিক আছে তাৰপিছত আহি গ'ল আমাৰ সেকশন বি এডভান্স ৰাইটিং স্কিল 25 মাৰ্কছ আহে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এখন লেটাৰ আহিব এটা ৰিপৰ্ট আহিব হয়নে তাৰপিছত আৰু এটা লেটাৰ দুটা এডিটৰ আহিব আৰু নটিচ কেতিয়াবা পোষ্টাৰ আৰু কেতিয়াবা এডভাৰটাইজমেণ্ট ইয়াত আহি গ'ল প্ৰিপেয়াৰ পোষ্টাৰ যোনে মোৰ ভিডিঅ' চোৱা নাই প্লেলিষ্টত মানে তোমালোকে পাবা তাত মাৰিলে হাউ টু ৰাইট এ পোষ্টাৰ 3 ইম্পৰ্টেণ্ট পোষ্টাৰ অন COVID-19 সকলো পোষ্টাৰ দিয়া আছে গৈ তাত চালেই হ'ল আৰু এডভাৰটাইজমেণ্টো দিয়া আছে হাউ টু ড্ৰাফ্ট এ ক্লাছিফাইড এডভাৰটাইজমেণ্ট টেকনিক্স টিপছ সব দিয়া আছে লষ্ট এণ্ড ফাউণ্ড লছ মই লিখাইছোঁ চাব পাৰা ইয়াত 5 মাৰ্কছ পাবা আৰু কেতিয়াবা নটিচ আহে নটিচো দিয়া আছে 3 মাৰ্কছটো ইয়াত আহিছে যে ইকো ক্লাব অফ ইয়ৰ স্কুল প্ৰিপেয়াৰ ৰিপৰ্ট ৰাইটিংটো মই দিয়া হোৱা নাই কিন্তু ৰিপৰ্ট ৰাইটিংটো মই দিম ইয়াত ৰিপৰ্ট লিখিব লাগিব এইটো 10 মাৰ্কছ আছে যদি ৰিপৰ্ট নিলিখে কোনোবাই কি কৰিব পাৰে ৰিপৰ্ট ইয়াত দুই ধৰণে দিছে ৰিপৰ্টিং Your district administration has celebrated Shilpi Divas at the district library auditorium recently. Prepare report in 125 words and the Assam Tribune. আৰু একে খালি টপিক কিটা চেঞ্জ কৰি দিছে ঠিক আছে গতিকে ৰিপৰ্ট ৰাইটিংটো আমি শিকাম আৰু তোমালোকে এইটো ৰিপৰ্টত লিখিব লাগিব 10 মাৰ্কছ আহিব নেক্সটটো হ'ব এডভাৰটাইজমেণ্ট সেলছ এক্সিকিউটিভ এইটো হৈছে জব এপ্লিকেশ্যন বা এমপ্লয়মেণ্ট লেটাৰ আমি লিখাইছোঁ জব এপ্লিকেশ্যনত কি ক্ৰাইটেৰিয়া লাগে ইয়াতে সেলছ এক্সিকিউটিভৰ কাৰণে দিছে ছাবজেক্ট তাৰপিছত এখন বায়োডাটা লাগিব বায়োডাটাত কি বস্তু দিয়া হ'ব সম্পূৰ্ণ মোৰ আছে মোৰ ভিডিঅ'ত চালেই গম পাবা প্লেলিষ্টত সেন্টিনেললৈ লিখিব লাগে লেটাৰ টু দ্য এডিটৰ এইটো বিষয় মই 4-5খন লেটাৰ দিয়া হৈছে লেটাৰ টু দ্য এডিটৰ কেনেকৈ লিখিব লাগে এড্ৰেছ অফ দ্য সেণ্ডাৰ এড্ৰেছ অফ দ্য এড্ৰেছী ছাবজেক্ট তাৰপিছত বডি হয়নে তাৰপিছত আমাৰ সেলুটেশ্যন এই সকলোবোৰ কেনেকৈ লিখিব লাগে মই কৈ দিছোঁ এইবোৰ আছে গতিকে ইয়াতো 10 মাৰ্কছ আছে ইয়াত সেন্টিনেলত পুৰ কণ্ডিশ্যন অফ ৱাটাৰ বিষয় আছে লেটাৰ টু এডিটৰ এইটো আছে সেলছ এক্সিকিউটিভ উইথ বায়োডাটা 10 মাৰ্কছ অ'কে তাৰপিছত আহি গ'ল গ্ৰামাৰ পৰ্চন নেৰেশ্যন ভেৰি ইম্পৰ্টেণ্ট এই যিকেইটা নেৰেশ্যন এইকেইটা আমি মোৰ নেৰেশ্যন লাইভ ক্লাছত মই ছানডে আহোঁ এভৰি 11 AM ছানডে আৰু এভৰি ৱেডনেছডে কিহত আহোঁ 7টা বজাত ছাপ্লিমেণ্টাৰী মই লাইভ এক্সপ্লেনেশ্যন বুজাওঁ গতিকে মোৰ গ্ৰামাৰ ক্লাছটো এটেণ্ড কৰা নেৰেশ্যন আৰু মোৰ লাইভ নেৰেশ্যন ক্লাছ আছে প্লেলিষ্টত গৈ চালেই হৈ যাব নেৰেশ্যনত 4 মাৰ্কছ আহে ভইচ চেঞ্জ দেখা পাইছোঁ ড্ৰাইভ দ্য কাৰ শ্ল'লি ইয়াত আমি এইটো ছাপ'জ মই কৈ দিছোঁ লেট দ্য কাৰ বি ড্ৰাইভ এন শ্ল'লি কাৰণ এইটো এটা ইম্পেৰেটিভ ভইচ চ' এই ভইচৰ সম্পূৰ্ণ জানিবৰ কাৰণে মোৰ তাত কেইবাটাও ভইচৰ ছিৰিজ আছে ভইচৰ লাইভ ক্লাছ আছে প্লেলিষ্টত গৈ চালেই হ'ল ইয়াৰ ভিতৰত আমি যদিও ইয়াতে আমাক 6 নাম্বাৰ্ছ অফ ভইচ আইটেমছ আছে বাট উই হেভ টু ডু অনলি 3 অ'কে এমাং 6ৰ পৰা আমি কেৱল 3টা কৰিলেই হ'ল মই এটা কৈ দিছোঁ আই এম ৰাইটিং এ লেটাৰ ইজ বিং ৰিটেন বাই মি অ'কে হু ৰোড দ্য ৰামায়ণ বাই হুম ৱাজ দ্য ৰামায়ণ ৰিটেন অ'কে চ' মই জাষ্ট 2-3টা জাষ্ট কৈ দিছোঁ কিন্তু এইবোৰ আমি সলিউশ্যন অলৰেডি মই পাৰিলে আকৌ এটা ভিডিঅ' বনাম কমপ্লিট এখন চিলেবাছ দিয়াত হ'লনে তাৰপিছত ৰিৰাইট এনি 5 অফ দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং দ্য ভাৰ্বছ টেন্সৰ বিষয়ে আমি I met him while go to his office and I met him while he was going to his office হয়নে গতিকে আমি এনেকুৱা ধৰণৰ বা they live in the place they have been living since 1970 গতিকে ইয়াত 5টা কৰিলেই হ'ল কিন্তু আমাৰ আছে কেইটা 6টা আছে আমি 5টা কৰিলেই হ'ল ছাপ'জ দ্য ট্ৰেইন হেড লেফ্ট বিফোৰ আই ৰিচ দ্য ষ্টেচন আই উইচ আই ৱেৰ এ বাৰ্ড your letter reached me কাৰণ yesterday আছে symbol past he is making a doll now আছে তাৰপিছত আমি প্ৰিপ'জিশ্যন পাম প্ৰিপ'জিশ্যন আমাক 6টা মান দিব তাৰ ভিতৰত আমি কেইটা কৰিব লাগিব
সাতটা দিছে 7 numbers but we have to do only 4 very important so what is the time by your watch the students of this college have free access to high preparation our preparation more video আছে চালে হল live video আছে আৰু preparation extra rules আছে playlist সব আছে you should to care you should take proper care of your book you has no desire for material wealth rich in particular about and malice towards malice মানে হৈছে কি I did that without any malice towards you malice মানে আমি যেটো কওঁ লেতেৰা মানে ডাৰ্টি বা অসংযত এনেকুৱা বুজায় so rewrite any four ইয়াতো তেনেকৈ আমাক চাৰিটা কৰিব লাগে মই এটো এতিয়ালৈকে কৰা নাই transformation of sentence very soon I will start a video on transformation of sentences very soon and also a live class so এই ইয়াৰ ভিতৰত আমি কেটা কৰিব লাগে 2 4 5 6 টা ভিতৰত চাৰিটা কৰিলো যেনেকৈ exclamatory sentence লৈ নিব লাগে I tried every plan হয়নে এতিয়া make it মই এটা কৈ দিছো make it negative without changing the meaning I tried every plan I left no plan untried মই কেতিয়াও কোনো প্ল্যান ট্রাই নকৰাকৈ মই শিকা নাছিলো গতিকে I left no plan untried গতিকে এটো মিনিং টু চেঞ্জ নহল আৰু নেগেটিভও হৈ গল নো বুলি কলো untried হয়নে গতিকে মই একো প্ল্যান ট্রাই নকৰাকৈ থাকা নাই তাৰ মানে মই সকলো প্ল্যান ট্রাই কৰিছো তো এটা মই কৈ দিছো ঠিক তেনেদৰে আমি এইবোৰ সলিউশন কৰিম ইয়াৰ ভিতৰত তোমালোকে এক্সক্লেমেটৰী এটা থাকিব কমপ্লেক্স সেন্টেন্স থাকিব তেনেকৈ এটা নেগেটিভ থাকিব এটা ডিগ্ৰীৰ ভিতৰত আহিব হয়নে এতিয়া যেনেকৈ ভূপেন হাজৰিকা সেতু এ ঢলা সদিয়া ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া এইটো পজিটিভ কৰিব লাগে এতিয়া দা লংগেষ্ট মানে সুপাৰলেটিভ অলৰেডি হৈ আছে আমি উই হ্যাভ টু টাৰ্ন ইনটু পজিটিভ সাপোজ কেনেকুৱা হ'ব নো আদাৰ ৰিভাৰ ইন ইণ্ডিয়া ইজ এজ লং এজ দ্য ভূপেন হাজৰিকা সেতু এট ঢলা সদিয়া ওকে সো এনেকুৱা ধৰণে আমি কৰিম ঠিক তেনেকৈ ইয়াত সিম্পল সেন্টেন্স কম্পাউণ্ড কমপ্লেক্স এটা সবৰে দিব তাৰপিছত আমি টেক্সট বুক ভেৰি ইম্পৰ্টেণ্ট 45 মাৰ্কছ আছে টেক্সট বুকৰ আমি দেখা পাইছোঁ এটা এক্সট্ৰেক্ট উঠাই দিয়ে মানে এটা কবিতাৰ কেইটামান ষ্টেঞ্জা উঠাই দিব এটা ষ্টেঞ্জাই দিয়ে মেইনলি এটা ষ্টেঞ্জা উঠাই দিছে ইয়াত তাৰপিছত কৈছে যে তাৰ পৰা মিনিংবোৰ আমি তাৰ পৰা আমি আনসাৰ কৰিব লাগে এইটো এটা পেছেজ টাইপ এক্সট্ৰেক্ট বাট পোয়েট্ৰি এক্সট্ৰেক্ট পোয়েম এক্সট্ৰেক্ট এতিয়া what do you do everybody that removes the pole from the dark speech what is the message expressed in this line so etu kihor pa anai je a thing of beauty John Keats moi playlist ot paba moi etu already question answer dia hoy gose aru explanation ase line by line stanza by stanza aru stanza ru question answer dia asu etu hoytu more stanza te ase moi thak dia stanza direct answer ase so go to the playlist or jodi etu karobar problem hoy so driving for parents my mother is 66 ei সম্পূর্ণ মই দিছো where was the speaker driving to kole goisile speaker hoyne question goi asile what did she notice when her mother sat beside মাকৰ কাখৰ বহিনকে মাকক কি লক্ষ্য কৰিছিলে মাকৰ ডউজি মানে এজ হেতা পৰা পিল ফেচখন দেখা পাইছিলে find two words that means sleep lightly মই জাস্ট কৈছো ডউজি হয়নে ডোজ and dead body corpse এই মই ডাইৰেক্ট মিনিং কৈ দিছো why was the mother's face like that of corpse কিয় মাকৰ মুখখন এটা কৰ্পছৰ লগত এটা মৃতদেহৰ লগত মানে মৰাখৰ লগত তুলনা কৰিছিলে কি কাৰণে মাক ইমান পেলনেছ হৈ গৈছিল only because of her paleness her তাৰ মাক যেটো deterioration of health লাহে লাহে হেলথৰ অৱস্থা বেয়া হোৱা 11 নাম্বাৰটো আছে 30 40 ওয়াৰ্ডছ লিখিব লাগে তিনটা কোৱেশ্চন দিছে how did the travelers on the highway react to the roadside stand আমি স্টাৰ্ট কৰা নাই কোনো কৰিম এৰ বিভিন্ন কিপিং কোৱাইটৰ মোক আছে প্লেলিষ্টত চাব পৰা পেবলো নেৰুদা about different kinds of wars green war হয়নে war among the তাৰপিছত গ্ৰীণ ৱাৰ এনভাইৰনমেণ্ট ৱাৰ তাৰপিছত ৱাৰ এমং ৱাৰমংগাৰ্ছ এইবিলাক ৱাৰ কথা মই লিখিছোঁ ইয়াৰ পৰা ভিতৰত তিনিটা কৰিব লাগে আৰু 6 মাৰ্কৰ আছে তাৰপিছত 12th নাম্বাৰটো 5 মাৰ্কছ মই ডাইৰেক্ট কৈ দিছোঁ এইকেইটা হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন ভেৰি ফাষ্ট ভিডিঅ' মোৰ আটাইতকৈ মাই ফাৰ্ষ্ট ভিডিঅ' অফ মাই চেনেল ইউ গ' টু দ্য প্লেলিষ্ট চাৰ ৰিভাৰ ৱেৰ ডাজ চাহেব অৰিজিনেলি হেল ফ্ৰম ঢাকা বাংলাদেশ লছ স্প্ৰিং হুইচ কাণ্ট্ৰি হেড ডেভেলপ চিন্থেটিক ইণ্ডিগো ৰিচেণ্টলি আই হেভ গিভেন ইণ্ডিগো Germany had developed synthetic indigo. Where did Gandhi stay in Muzaffarpur? At the home of Professor Malkani, not of Professor Kripalani. Kripalani greet koisile thakisile Malkani ghor duta rati asil hetu extra deni boli koise which direct spelling to bolu ase DEREK direct hoise moi just puhai asu going places sir direct hoise Sophie's younger brother not brother super brother likhe younger brother likhibo lagibo karon horu bhai aru dangor kokaek hoise Jof
Okay, what did Sophie dream of? আমি জানো Sophie কি হক বটি খোলা কথা ভাবিছিলে ম্যানেজাৰ হ'ব বিচাৰিছিলে তাৰ পিছত আৰু কি হ'ব বিচাৰিছিলে actress part time actress. So that is the theme of adolescent fantasizing. So name the book from which Memoirs of Chota Saheb. Memoirs of Chota Saheb আমি আৰম্ভ কৰা নাই, ৰিসেন্টলি কৰিম. তাৰ পিছত আমি আমাক 5 মাৰ্কছৰ দুটা দিব. হেমেলে কি লিখিছিলে বোৰ্ডত? What did they mean? তাৰ অৰ্থ কি তাৰ বিষয়ে আমি সব দিয়া আছে, গ'লেই হ'ল. লং আনসাৰ্স প্লেলিষ্টত মাৰি চালে হ'ল. এটা ভিডিও আছে লং আনসাৰ্স ফ্ৰম দ্য লাষ্ট লেসন সোল 2012 to 2020. আৰু what is the actual name of Sahib? দিয়া আছে ল স্প্ৰিঙত সাহেবী আলম. So what is the meaning of it? Lord of the universe. সেইটোকে আমি অলপ বহলাই লিখিব লাগিব, হয়নে নহয়? Suppose আমাক যেহেতু 2 মাৰ্কছৰ আছে 5টা, অকমান লিখি দিলে হ'ল. Give a brief description of the Peacock Island. Peacock Island আমি কৰা নাই এতিয়ালৈকে. মাৰ্বত এইকেইটা আহিছে মেমৰিজ অফ ছোটা চাহেব. আমি আৰম্ভ কৰিম আৰু Sophie wants Jancy to know about her story. Why did? Sophie কিয় জেনচিক ক'ব বিচৰা নাছিলে? কাৰণ Sophie জানিছিল Sophie কথাটো যদি জেনচিয়ে গম পাই যায় তেনেহ'লে কি হ'ব, গোটেই মহল্লা গোটেই পৃথিৱীখনে গম পাব বুলি তাই ভয় কৰিছিলে. How was the solution to the problem of indigo sharecroppers of Sampram found? How was the solution? কেনেকৈ solution বিচাৰি পালে ইণ্ডিগো sharecroppers? কমপ্লিট মোৰ ভিডিঅ' চোৱা, পাই যাবা, তাত চব আছে. 14 নম্বৰ আহোঁ আমি, ভেৰি ইম্পৰ্টেণ্ট 80 to 100 ৱৰ্ডছৰ লিখিব লাগিব. কিন্তু ৱৰ্ড লিমিটেশ্যন নাথাকে, লিখিব পাৰা. ইয়াত কোনো ৱৰ্ড জুখি কোনো এক্সামিনাৰে মাৰ্কিং নকৰে. চ' লিখি দিবা, ইমান কথা নাহে, যাতে 300-400 ৱৰ্ড হ'ব নালাগে, 120, 30, 40 হ'লেও কোনো প্ৰব্লেম নাই. চ' ডেছক্ৰাইব দ্য কেৰেক্টাৰ অফ Sophie's father, ভেৰি ইম্পৰ্টেণ্ট গোয়িং টু. আই এম গোয়িং টু গিভ ইউ ভেৰি চুন. চ' ইউ মাষ্ট ৱেইট ফৰ মাই নেক্সট ভিডিঅ' exclusively from the chapter of going places, long question answers. Sophie father character, just ami gom paichu, he seemed to be very fat, you know, he had a plum face all the time, busy in eating, sweating, very red face, plum face. আমি জাস্ট গম পাইছিলোঁ আৰু সিহঁতৰ ঘৰৰ ইকনমিক কণ্ডিশ্যনটো. চ' আমি তেনেকৈ লিখিম কেৰেক্টাৰটো. ডেছক্ৰাইব দ্য এণ্ড 5 মাৰ্কছ শিকিলোঁ. ডেছক্ৰাইব দ্য এক্সপ্লেনেশ্যন অফ দ্য ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ. ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছৰ এক্সপ্লেনেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট. হাউ ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল ছেটেলমেণ্ট. ভেৰি ইম্পৰ্টেণ্ট এইকেইটা. আমি যিকোনো এটা কৰিলে হ'ল 5 বছৰ. তাৰপিছত আছে আমাৰ 125 to 150 ৱৰ্ডছৰ ভিতৰত আমি 7 মাৰ্কছৰ এটা কৰিব লাগে. ভেৰি ইম্পৰ্টেণ্ট. কেৰেক্টাৰ স্কিটছ অফ চাদাও হাকি. আমি এইটো ভিষ্টাছৰ আৰম্ভ এইটো কৰা নাই, আমি টাইগাৰ কিংটো জাষ্ট শেষ কৰিছোঁ. গতিকে আৰু অন দ্য ফেচ অফ ইট ষ্টাৰ্ট কৰিছোঁ. গতিকে চাদাও হকিৰ আমিতো এনিমিত পাই যাম তেওঁৰ কেৰেক্টাৰিষ্টিক্স. এজন বিখ্যাত ডক্টৰ আৰু বহুত ধুনীয়া কাহিনী, সাগৰৰ কাহিনী, জাপান আমেৰিকাৰ সেই শীতল যুদ্ধৰ কিছু প্ৰভাৱ পোৱা ইউৰোপৰ এক গুৰুত্বপূৰ্ণ মানে এটা যুদ্ধ, য'ত জাপানৰ এজন ডাক্তৰ আমেৰিকাৰ এজন সৈনিকৰ মাজত জীৱন মৰণৰ যুঁজ. আৰু ইয়াতে এনেকুৱা হয় মানৱতা আৰু হিংসাত্মকতা আৰু দেশৰ কাৰণে প্ৰেম, ইফালে মানৱতা. চ' এটা ধুনীয়া কাহিনী. ৱেইট কৰা মোৰ ভিডিঅ'লৈ. থ্ৰু মিষ্টাৰ বোথ এণ্ড মিষ্টাৰ লেম এণ্ড দেৰ ইজ চাফাৰ ফ্ৰম এ ফিজিকেল ডিজেবিলিটি, দেয়াৰ এটিটিউড টু লাইফ ইজ ডিফাৰেণ্ট, জাষ্টিফাই দ্য ৰেলিভেঞ্চ অফ দিছ ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টৰি অন দ্য ফেচ অফ ইট. মই জাষ্ট পঢ়াই আছোঁ, এইটো আনচাৰ মই দিম, পাই যাবা. যে মিষ্টাৰ লেম আৰু দেৰিয়ে যি ফিজিকেল ডিজেবিলিটি সিহঁতে চাফাৰ কৰিছিলে, কিন্তু সিহঁতৰ জীৱনৰ প্ৰতি থকা যি ধাৰণা, দেয়াৰ এটিটিউড টুৱাৰ্ড লাইফ ইজ ভেৰি ডিফাৰেণ্ট. Where is Lam? And on the other hand, Deri is standing on a different angle, but seem to be same problem they are facing, physical disability, but heart is different. One is positive and another is negative. One is very enthusiastic and another is very very pessimist. Okay, pessimist. চ' আমি এইটো আনচাৰ দিম, পাই যাবা মোৰ ভিডিঅ'ত. তাৰপিছত আমি আহিব 4টা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন. আমাৰ ইয়াত যদি দিছে 6টা, আমি 4টা কৰিব লাগে. এইটো কিন্তু ভিষ্টাছৰ পৰাই দিছে. মহাৰাজা ডিচাইড টু ডু. হোৱাট ডিড মহাৰাজা ডিচাইড টু ডু ৱেন হি ৰিমেম্বাৰ দ্য এষ্ট্ৰলজাৰ প্ৰেডিকশ্যন. এষ্ট্ৰলজাৰ প্ৰেডিকশ্যন কৰাৰ পিছত আমি যিহেতু চব আনচাৰ দি দিছোঁ, প্লেলিষ্টত আছে, যে মহাৰাজাই কি ডিচাইড কৰিছিলে. হি ডিচাইডেড টু কিল more numbers of tigers. That means exactly 100 numbers of tigers to change the saying of the prophet. To change the prophecy of the chief astrologer. Who was Hana? Ami Pam. Etu enemy question from Vistas. And how did Deri get his face burned? So due to acid burn on the right side of his, face. Gotike ami etulak kori ase sob saba paba. Why was Jitkalasa in tears on the first day in the land of apples? Ami etu ambho korai nai, ambho korim ami
জেটকাল আচাৰ বামাৰ ধুনীয়া কাহিনী এটা আছে তাৰপিছত হোৱাট ইজ দ্য মিনিং অফ দোমাহী এইটো মাঘ বিহু গোয়িং ভিষ্ট আছোঁ আৰম্ভ কৰিম হাউ ইজ দ্য ডেলিকেচি চুঙা পিঠা চ' দিছ টু আৰ ফ্ৰম মাঘ বিহু চ' ভেৰি ইম্পৰ্টেণ্ট মাঘ বিহুটো আমাৰ অসমৰ কথা ক'ব আমাৰ ভোগালী বিহুৰ কথা ক'ব কেনেকৈ পিঠা পনাৰ পৰা উৎসৱ পাৰ্বণ আমাৰ বাপুতি সাহোন বিহু আমাৰ শৰীৰত থকা এক উৎসৱ কৃষিৰ লগত থকা উৎসৱ অসমৰ মাটিৰ গুণ থকা এটা চেপ্টাৰ ৱেইট ফৰ দ্য নেক্সট ভিডিঅ'জ অ'কে চ' কিপ ৱাচিং মাই চেনেল আই হেভ এক্সপ্লেইন দ্য পেপাৰ অফ class 12 2019 and wait for the next video. I'll be back.